ৰাম নাৰায়ণ ৰাম। যদি তুমি কাৰোবাৰ জমিত বহুতো পানী পেলাই দিলা তেন্তে তোমাৰ নামে গোচৰ চলিব, কিন্তু সমুদ্ৰৰ ওপৰত কোনো গোচৰ চলিব নোৱাৰে। সি কাৰোবাৰ কথা নুশুনে, সম্পূৰ্ণৰূপে বৈ নিব যায়, কাৰোবাক একো কোৱাৰ সুযোগো নেমেলে। এই দেহৰ পৰা আদি সুৰ ওলাব, যেতিজোৰা সকলোৰে ভিতৰত বিশ্বৰ অনন্ত সুৰৰ সংকেত আছে, তেতিজোৰা ইজয়াৰ ঘটনা ঘটাত কোনো বাধা নাথাকে। হাজাৰ হাজাৰ মানুহক যদি এটা সুৰত বান্ধি লোৱা যায়, এই প্ৰাযোগিক ইচ্ছাৰ সুৰ আৰু সমসুৰৰ কথা যেতিজোৰা বাজিব, তেতিজোৰা আমি দেখিম যে কোনো সমালোচনা নাই, কোনো বাধা নাই, সকলো আমাৰ সৈতে আছে। সকলোৰে ভিতৰত মৃত্যুৰ অধিকাৰৰ ইচ্ছা আছে। অবৰ সুৰ সকলোৰে বাবে একে সেজে, যিসকলে তোমাৰ মূৰত হাত দি মহব বিচাৰে সিহঁতে এনে কৰিব নোৱাৰিব। এই বিদ্ৰোহৰ জৰিয়তে সকলোৰে ভিতৰত দেশপ্ৰেম জাগ্ৰত হ'বই আৰু সকলোৱে উদাৰ দৃষ্টিৰে চাব। আজি আমাৰ কাষত একো নাই, আমি কাৰোবাৰ সমালোচনা কৰিব নোৱাৰোঁ। আমি অক্ষম হৈ পৰিছোঁ, মটৰ জালত পৰি আমি বিমুখ হৈ পৰিছোঁ। ভাল কি বেয়া কি আমি বুজিব নোৱাৰোঁ। দেশৰ যুদ্ধ সংঘাত সকলো মূল নীতিৰ ভ্ৰান্তিৰ ফল। ৰাজনীতি কোনো পৃথক নীতি নহ'ব, সকলো নীতি একে বিশ্বৰ কল্যাণৰ চিন্তাৰ বাবে। শিক্ষা দীক্ষাত উন্নত লোকসকলে শান্তি বিচাৰে। যদি প্ৰতিজন ব্যক্তিৰে সেই পৰম শান্তিৰ দিশে আগবাঢ়ে, যদি সকলো দেশ একত্ৰ হয়, তেন্তে দেশত খাদ্যৰ অভাৱ নাথাকিব।